নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে আমাৰ নিয়ম চেনেললৈ স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত কিছুমান এনে বস্তু ৰাখি দিয়ে যিবোৰ বস্তুৱে আপোনাৰ জীৱনত বহুত বেয়া প্ৰভাৱ পেলায়। এই বস্তুবোৰ আপুনি কেতিয়াও গুৰুত্ব নিদিয়ে আৰু গুৰুত্ব নিদিয়াৰ বাবে আপোনাৰ বিপদৰ সন্মুখীন হ'বলগীয়া হয় আৰু দৰিদ্ৰতাই আপোনাৰ ঘৰত বাস কৰে। সেয়েহে আপোনাৰ ঘৰত এনে কিছুমান বিশেষ সৰু সৰু বস্তু বিশেষভাৱে গুৰুত্ব দিয়ক। সেই বস্তুবোৰ যদি আপোনাৰ ঘৰত ঠিক থাকে তেনেহলে আপোনাৰ উন্নতিত কেতিয়াও বাধা নাহে। প্ৰিয় দৰ্শক, আমি সকলোৱে নিজৰ লগতে নিজৰ ঘৰখনৰ উন্নতি বিচাৰো, নহয় জানো? গতিকে আমাৰ উন্নতিত বাধা দিয়া এনে কিছুমান বস্তুৰ কথা মই আপোনালোকক আজি এই ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম আৰু এই ভিডিঅ'টোৰ শেষত এনে এটা বস্তুৰ কথা মই আপোনালোকক কম যিটো আপোনাৰ ঘৰত থাকিলে আপোনাৰ ঘৰৰ উন্নতি দুগুণ বাঢ়ি যাব। গতিকে ভিডিঅ'টো গুৰুত্ব সহকাৰে শেষলৈকে চাই থাকক। প্ৰিয় দৰ্শক, আজি মই প্ৰথমতে আপোনালোকক কিছুমান ঘৰুৱা বস্তুৰ কথা কম। ঘৰুৱা বস্তুৰ কথা কওঁতেই পোনপ্ৰথমে মই কম আপোনাৰ পাকঘৰৰ কথা। পাকঘৰত আপোনালোকে কোনো ধৰণৰ ভঙা বাচন পত্ৰ কেতিয়াও নাৰাখিব। ভঙা বাচন পত্ৰ যদি আপোনালোকে ৰাখিছে তেন্তে এতিয়াই সেইবোৰ উলিয়াই দিয়ক, কাৰণ তাত শনিয়ে বাহ লয়। ধৰি লওক আপোনাৰ ঘৰত কোনো বিবাহযোগ্য ল'ৰা বা ছোৱালী আছে, বহু চেষ্টা কৰিও কোনোপধ্যেই তেওঁলোকৰ বিয়া দিবলৈ আপুনি পৰা নাই। তাৰ কাৰণটো এবাৰ ভাবি চাইছেনে? এবাৰ আপোনালোকে চিন্তা কৰি চাওকচোন, আপোনাৰ পাকঘৰত নিশ্চয় ভঙা কাপ প্লেট ৰখা আছে। আমি কেতিয়াবা কাপ বা প্লেট যদি চাইডৰ পৰা অলপ ভাঙি গৈছে বা অলপ স্ক্ৰেচ পৰি গৈছে, সেইটো আমি ব্যৱহাৰ কৰি থাকো বা কেতিয়াবা কামত ব্যৱহাৰ কৰিম বুলি থৈ দিওঁ। যদি আপোনালোকে এনেকুৱা কৰিছে তেনেহলে আপোনাৰ ল'ৰা বা ছোৱালীজনীৰ বিয়াত দিবলৈ বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব। গতিকে এই ভঙা কাপ প্লেট আজিয়েই আপোনাৰ পাকঘৰৰ পৰা উলিয়াই পেলাওক। ইয়াৰ পাছত হৈছে ফটা চিঙা কাপোৰ। আপোনাৰ ঘৰত যদি ফটা চিঙা কাপোৰ আছে তেন্তে ইয়াৰ বাবে আপোনাৰ উন্নতিত বাধা আহিব। বিশেষকৈ ক'বলৈ গ'লে আপোনাৰ আণ্ডাৰৱেৰ, যিবোৰ ভিতৰত পিন্ধা কাপোৰ থাকে, যেনে পুৰুষসকলৰ গেঞ্জি বা আণ্ডাৰৱেৰ ফটা চিঙা হলে এইটো তেওঁলোকৰ ইনকামত বহুত বেছি সমস্যাৰ সৃষ্টি কৰিব। যি ইনকাম কৰিব সেইটো বাহিৰে বাহিৰে শেষ হৈ যাব আৰু বিশেষ একো ঘৰলৈ ঘূৰি নাহে। তাৰ পিছৰ বস্তুটো হৈছে আপোনালোকে প্ৰায় সকলোৱে জানে, সেইটো হৈছে মকৰাৰ জালি। হয় প্ৰিয় দৰ্শক, এই মকৰাৰ জালি যদি আপোনাৰ ঘৰত থাকে তেনেহলে আপোনালোকে বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব আৰু আপুনি ধাৰ ঋণৰ জালত সোমাই পৰিব। ইয়াৰ পাছৰ বস্তুটো হৈছে ঘৰত থকা জাবৰ বা লেতেৰা বস্তু। এইবোৰ যদি আপোনাৰ ঘৰত জমা কৰি থোৱা আছে, এইবোৰ পৰিষ্কাৰ কৰি আজিয়েই বাহিৰলৈ ওলাই দিয়ক। ইয়াৰ পিছৰটো বস্তু হৈছে জোতা চেণ্ডেল আদি। পুৰণা জোতা চেণ্ডেল যদি আপোনালোকে ব্যৱহাৰ নকৰে তেনেহলে সেইটো আপোনালোকে পেলাই দিয়ক। যদি এই পুৰণা জোতা চেণ্ডেলবোৰ আপোনালোকে থৈ দিয়ে তেন্তে ইয়াত ৰাহুৰ বসবাস হ'ব আৰু আপোনালোকৰ কোনো কামতেই কোনো ধৰণৰ উন্নতি নহয়। ভঙা আইনা বা চিচা যদি আপোনাৰ ঘৰত ৰাখে তেনেহলে এইটো সাংঘাতিকভাৱে আপোনাৰ বাবে বিপদজনক হ'ব পাৰে। যেনে ধৰক আপোনাৰ ঘৰত যিখন আইনা আপুনি সদায় মুখখন চাই চুলি আচুৰে নিজকে ধুনীয়া দেখাবলৈ যি আইনা আপুনি ব্যৱহাৰ কৰে, সেইখন আইনা যদি ভঙা থাকে তেন্তে ই অত্যন্ত অশুভ শক্তিক আকৰ্ষণ কৰে। তাৰ পিছত হৈছে পানীৰ টেপ। আপোনাৰ যদি পানীৰ টেপটো বেয়া বা পানীৰ টেপৰ পৰা টুপ টুপ কৰি পানী পৰি থাকে, যদি এনেকুৱা হয়
তেনেহলে আপোনাৰ চন্দ্ৰগ্ৰহ অশুভ হৈ পৰিব আৰু চন্দ্ৰগ্ৰহ অশুভ হোৱা মানে আপোনাৰ মনটো বেয়া হৈ থাকিব, মানসিকভাৱে দুশ্চিন্তাত ভুগিব আৰু টকা পইচাৰ ব্যয় ঘটিব। তাৰ পিছৰটো বস্তু হৈছে খালী কলহ। হয় প্ৰিয় দৰ্শক, খালী কলহ যদি আপোনালোকৰ ঘৰত আছে তেন্তে সেইটো সদায় পানীৰে ভৰাই থব। কোনোপধ্যেই সেইটো খালী অৱস্থাত নাৰাখিব। কোৱা হয় যে যদি সেইটো খালী অৱস্থাত ৰাখে তেন্তে ই আপোনাৰ ঘৰত সকলো ভাল বস্তুখিনি অৰ্থাৎ পজিটিভ এনাৰ্জিখিনি শুহি ল'ব। ইয়াৰ পিছৰটো হৈছে 3টা বাৰ্ণাৰ থকা গেছ। যদি আপোনাৰ ঘৰত 3টা চৌকা থকা গেছ আছে সেইটো আপোনালোকে ব্যৱহাৰ নকৰিব। যদি সেইটো ব্যৱহাৰ কৰিছে তেন্তে আপুনি নিজৰ বিপদ নিজেই মাতি আনিছে। মই মহিলাসকলক বিশেষভাৱে কম, যিটো আপোনাৰ স্বামী স্ত্ৰীৰ মাজত 3 নম্বৰ কোনোবা এন্ট্ৰি হ'ব, যিজনে আপোনাৰ স্বামী স্ত্ৰীৰ মাজত এনেকুৱাভাৱে জুই লগাব আপুনি গমেই নাপাব। এইবাৰ হৈছে দামী ঘড়ী। এনে কিছুমান দামী দামী ঘড়ী যিবোৰ আপুনি কিনিছিলে বা কোনোবাই আপোনাক গিফ্টত দিছে, এতিয়া সেইবোৰ আপুনি ব্যৱহাৰ নকৰে বা বেটাৰী নাই, সেইবোৰ বন্ধ হৈ তেনেকৈ পৰি আছে, তেন্তে কেতিয়াও সেইবোৰ বন্ধ অৱস্থাত নাৰাখিব। সেইবোৰ ব্যৱহাৰ কৰক। যদি সেইবোৰ বন্ধ অৱস্থাত ৰাখিছে তেন্তে আপোনাৰ জীৱনৰ গতি ৰখি যাব। আপোনাৰ জীৱনৰ উন্নতিৰ দিশত আগবাঢ়ি যোৱা যি মুহূৰ্তবোৰ আছে সেইবোৰ ৰখি যাব। তাৰ পিছত হৈছে আপোনাৰ বিচনা। আজিকালি সকলোৰে ঘৰত বেড বক্স থাকেই। এই বেড বক্সৰ ভিতৰত কোনো ধৰণৰ লোহাৰ বস্তু, পিতলৰ বস্তু বা কোনো ধৰণৰ বাচন পত্ৰ নাৰাখিব। যদি এইবোৰ আপুনি ৰাখে তেন্তে এই ক্ষেত্ৰত আপুনি যদি গৰ্ভৱতী মহিলা হয় তেন্তে আপোনাৰ মিছকেৰেজ অৰ্থাৎ গৰ্ভপাত হোৱাৰ সম্ভাৱনা বহুগুণে বাঢ়ি যাব। ইয়াৰ পিছৰটো বস্তু হৈছে জোতা চেণ্ডেল কেতিয়াও ওলোটা কৰি নাৰাখিব। যদি জোতা বা চেণ্ডেল ওলোটা হৈ আছে সেইটো লগে লগে চিধা কৰি ৰাখক। এনে নকৰিলে আপুনি যদি কৰবাত ঘৰৰ পৰা দূৰৈত চাকৰি কৰি আছে বা কাম কৰি আছে আৰু আপুনি বিচাৰিছে নিজৰ ঘৰত বা ঘৰখনৰ ওচৰত থাকি চাকৰি কৰিম বুলি, কাম কৰিম বুলি ভাবিছে, এই ক্ষেত্ৰত কিন্তু সেইটো কেতিয়াও নহয়। আপুনি য'ত আছে তাতেই থাকিব। আৰু এটা হৈছে নিজৰ ব্যৱহাৰ কৰা ৰুমাল। নিজৰ ব্যৱহাৰ কৰা ৰুমাল কেতিয়াও কাকো ব্যৱহাৰ কৰিব নিদিব। যদি আপুনি ব্যৱহাৰ কৰা ৰুমাল কাৰোবাক দিয়ে বা আনৰ ব্যৱহাৰ কৰা ৰুমাল আপুনি ব্যৱহাৰ কৰে, এনে কৰিলে সেইজন ব্যক্তিৰ লগত আপোনাৰ সম্পৰ্ক বেয়া হৈ পৰিব। তাৰ পিছত হৈছে কাঁইটজাতীয় গছ। এই কাঁইটজাতীয় গছ ঘৰত কেতিয়াও নাৰাখিব। এই গছ যদি আপুনি ঘৰত ৰাখে তেন্তে আপোনাৰ জীৱনটো কাঁইটৰ দৰে কৰি পেলাব। আপোনাৰ প্ৰত্যেকটো সম্পৰ্কৰ ওপৰত বেয়া প্ৰভাৱ পেলাব। নেক্সটটো হৈছে ঝাৰু। ঝাৰু আপুনি কেতিয়াও কাকো নিদিব। আপোনাৰ ব্যৱহাৰ কৰা ঝাৰু যদি আপুনি কাৰোবাক দিছে তেনেহলে আপোনাৰ ঘৰৰ পৰা মা লক্ষ্মী গুচি যাব। তাৰ পিছত হৈছে বেলি ডুবাৰ পিছত অৰ্থাৎ গধূলি আপুনি কাকো গাখীৰ, দৈ আৰু চাউল এই 3টা বস্তু কেতিয়াও নিদিব। আৰু যদি এনেকুৱা কৰে তেনেহলে মা লক্ষ্মী অসন্তুষ্ট হয়। তাৰ পিছত আৰু এটা ডাঙৰ বস্তু হৈছে পুৰণা বা মামৰে ধৰা বস্তু। হয় প্ৰিয় দৰ্শক, এনে কিছুমান বস্তু যিবোৰ আপুনি আগতে ব্যৱহাৰ কৰিছিলে বা এতিয়া ব্যৱহাৰ নকৰে আৰু সেইবোৰ বস্তু থাকি থাকি তাত মামৰে ধৰি গৈছে, এনে বস্তু কেতিয়াও আপুনি ঘৰত নাৰাখিব। এনে কৰিলে আপোনাৰ ৰাহু আৰু শনি 2টা গ্ৰহই সাংঘাতিকভাৱে অশুভ ফল দিব আৰু আপোনাৰ বিভিন্ন বিপদৰ সন্মুখীন হ'ব লগা হ'ব। এইদৰে পিছৰ বস্তুটো হৈছে
আপোনাৰ ফণীখন, আপোনাৰ ব্যৱহাৰ কৰা ফণী কেতিয়াও আপুনি বেলেগক নিদিব। এনে কৰিলে আপোনাৰ লগত সেই ব্যক্তিজনৰ সম্পৰ্ক বেয়া হৈ পৰিব। ইয়াৰ পিছত ধাৰ থকা বস্তু, যিকোনো ধৰণৰ চাকু, কেঁচি এইবোৰ কাকো নিদিব আৰু আপুনি কাৰোবাৰ পৰা নলব। এনে কৰিলে আপোনাৰ লগত সেই ব্যক্তিজনৰ শত্ৰুতা বাঢ়ি যাব। তাৰ পিছত আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে, সেইটো হৈছে আপোনাৰ ঘৰৰ বেৰত বা ৱালত যদি ফাক মেলিছে, সেইটো বহুত বেছি অশুভ আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে। যদি এনেকুৱা হয় তেন্তে সোনকালে আপুনি সেইটো ভাল কৰিবলৈ চেষ্টা কৰক, নহলে ইয়াৰ ফলত আপোনাৰ ঘৰত দৰিদ্ৰতা বাস ল'ব আৰু পৰিয়ালৰ মাজত ভেদাভেদৰ সৃষ্টি হ'ব। শেষত যি বস্তুটোৰ কথা মই আপোনালোকক কম, সেইটো হৈছে নিমখ। নিমখ কেতিয়াও কাকো নিদিব। কোনোবাই যদি নিমখ বিচাৰে তেন্তে আপুনি তেওঁক নিজ হাতেৰে কেতিয়াও নিদিব। এনেকুৱা কৰিলে মা লক্ষ্মী আপোনাৰ ঘৰৰ পৰা গুচি যাব, কাৰণ নিমখত মা লক্ষ্মী বাস কৰে। প্ৰিয় দৰ্শক, তেনেহলে আপোনালোকে গম পালে যে কি বস্তু আপোনালোকে ঘৰত ৰাখিব নালাগে। আৰু এতিয়া মই এনে এটা বস্তুৰ কথা কম যি আপুনি ঘৰত সদায় ৰাখিব লাগে, আৰু সেই বস্তুটো হৈছে কি জানেনে? সেইটো হৈছে ময়ূৰৰ পাক। হয় প্ৰিয় দৰ্শক, এই ময়ূৰৰ পাক যদি আপুনি আপোনাৰ ঘৰত ৰাখে তেন্তে আপোনাৰ ঘৰত দুগুণ উন্নতি হ'ব আৰু মা লক্ষ্মীৰ কৃপা সদায় আপোনাৰ ঘৰত থাকিব। আশা কৰো এই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় উপকৃত হ'ব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব। আৰু চেনেলত যদি নতুনকৈ আহিছে তেনেহলে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।